আজি সদিয়াত অলপ বৰষুণ আহি আছে। এই বৰষুণ পৰাৰ কাৰণে ঠাণ্ডা বতৰ কাৰণে গাহৰি 1 কেজি আনিলোঁ। এটা গাহৰিটো বইলিং কৰি লৈছোঁ আৰু তাৰ লেতেৰাকেইটা বইলিং কৰি পেলাই ল'ম, তাৰপিছতে বনাম। মাংস বনাবৰ কাৰণে নিমখ, ৰং গুড়া, জিৰা গুড়া, পিঁয়াজ কাটি ল'লোঁ। এইফালে বিলাহী ৰেডি, এইফালে আদা, ৰচুন, জলকীয়া পিচি পূৰা ৰেডি বনাবৰ কাৰণে। গ'ল এই পিঁয়াজ দিলোঁ, হিলাই দিছোঁ। ৰচুন, জিৰা, জালুক, পিঁয়াজ, জলকীয়া পূৰা ফ্ৰাই কৰি লৈছোঁ তেলতে আগতে দিলোঁ ফ্ৰাইৰ কাৰণে। এতিয়া ফ্ৰাই কৰোঁ মাংস। ফ্ৰাইত মাটি দালি দিলোঁ লগতে। গুড মৰ্ণিং এভৰিৱান। আজি ঠাণ্ডা বতৰ কাৰণে গাহৰি 1 কেজি আনিলোঁ। আলু মাটি দালিৰ লগত বনাইছোঁ। আজি খাই কিন্তু মজা লাগিব দেই গাহৰি মাংস। বতৰটো ঠাণ্ডা দি আজি বৰষুণ আহি আছে, মজা লাগিব খাই মাংস আজি। এইটো মাংস খোৱা